2025 চনৰ সবে কদৰ কিন্তু আহি পালে যি ৰাতি ভাগ্যলিপি তৈয়াৰ কৰা হয় তকদিৰ লিখা হয় এটা বছৰ আপুনি ক'ত যাব কি কৰিব কি খাব সকলো কিছু এই ৰাতি লিখা হয় এই ৰাতি যদি সঠিকভাৱে আপুনি আল্লাহৰ ইবাদত কৰিব পাৰে সবে কদৰৰ নামাজ যদি সঠিকভাৱে আপুনি পঢ়িব পাৰে কপাল খুলি যাব জীৱনৰ সকলো সমস্যা সমাধান হৈ যাব মনৰ আশাবোৰ পূৰণ হ'ব আল্লাহ ৰাব্বুল আলামিন জীৱনৰ যৌৱনৰ সকলো গুনাহ কাটা মাফ কৰি আপোনাক নিষ্পাপ মাসুম কৰি দিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল আমি বহুতেই সবে কদৰ নামাজ কেনেকৈ পঢ়িব লাগে নিয়ত কেনেকৈ কৰিব লাগে কোন দুআসমূহ পঢ়িব লাগে চাৰি ৰাকাতৰ মূৰে মূৰে কোন দুআ পঢ়িব লাগে মুনাজাত কেনেকৈ কৰিব লাগে বহুতেই হয়তো নাজানো সবে কদৰৰ নামাজৰ সম্পূৰ্ণ নিয়ম কানুন প্ৰথমৰ পৰা শেষলৈকে মই ধুনীয়াকৈ কৈ দিম মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল অলপমান সময় উলিয়াই আপুনি সবে কদৰৰ নামাজৰ নিয়ম কানুনখিনি শিকি লওক আপোনাৰ কপাল খুলি যাব এই ৰাতিৰ ইমানেই ফজিলত হয় আল্লাহ ৰাব্বুল আলামিন সবে কদৰৰ নামত সম্পূৰ্ণ এটা সূৰা এই ৰাতিৰ নামত আল্লাহ ৰাব্বুল আলামিন অৱতীৰ্ণ কৰিছে সুবহানাল্লাহি বিহামদিহি আল্লাহ ৰাব্বুল আলামিন কোরআন কারীমত এই দৰে ইরশাদ কৰে বিসমিল্লাহির রহমানির রহিম ইন্না আনজালনাহু ফি লাইলাতিল কদর নিশ্চয় আমি তাক অর্থাৎ কোরআন কারীম কদৰৰ ৰাতি অৱতীৰ্ণ কৰিছো আল্লাহু আকবার যি কোরআন বিশ্ব ব্ৰহ্মাণ্ডৰ মানৱ জাতিৰ কাৰণে রুল মডেল হয় যি কোরআন কারীমত সকলো কিছু আল্লাহ তাআলা লিপিবদ্ধ কৰি ৰাখিছে এই কোরআন সবে কদৰৰ ৰাতি আল্লাহ তাআলা অৱতীৰ্ণ কৰিছে সুবহানাল্লাহি বিহামদিহি আল্লাহ তাআলা তেখেতৰ হাবিব জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কয় হে নবী আপুনি জানে নে ওমা আদরাকা মাল কদর কদর কি হয় আল্লাহ তাআলা নিজে উত্তৰত কয় লাইলাতুল কদরি খায়রুম মিন আলফ শাহর আল্লাহ তাআলা নিজে কয় কদৰৰ ৰাতি ইমানে ফজিলতপূৰ্ণ ইমানে বৰকতপূৰ্ণ ৰাতি হয় যি ৰাতি হাজাৰ মাহতকৈ উত্তম হয় সুবহানাল্লাহি বিহামদিহি এই ৰাতি যদি আপুনি আল্লাহৰ ইবাদত কৰে এই ৰাতি যদি সঠিকভাৱে আপুনি আল্লাহৰ ইবাদত কৰিব পাৰে 1000 মাহ পৰ্যন্ত এজন বান্দাই দিনে নিশাই 24 ঘণ্টা ইবাদত কৰিলে যিমান সওয়াব নাপায় তাতকৈ অধিক পৰিমাণে সওয়াব আল্লাহ ৰাব্বুল আলামিন আপোনাক দান কৰিব আল্লাহু আকবার এই খুনালি খুজুক আমি লব লাগে সবে কদৰ এটা কথা মনত ৰাখিব লাগিব কদৰৰ ৰাতি যে 27 ৰমজানৰ ৰাতিয়ে হয় হেয়া নিশ্চিত নহয় কদৰৰ ৰাতি 20 ৰমজানৰ পিছত যিমান বেজুৰ ৰাতি আছে 21 23 25 27 আৰু 29 যিমান বেজুৰ ৰাতি আছে ইয়াৰে মাজত যিকোনো এটা ৰাতি সবে কদৰ হ'ব পাৰে আল্লাহৰ নবী জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় তোমালোকে আখিৰ আশাৰাৰ ৰমজানৰ আখিৰ আশাৰাৰ বেজুৰ ৰাতিসমূহত সবে কদৰ তালাশ কৰা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এদিনাখন সাহাবাসকলক সবে কদৰৰ তাৰিখটো কৈ দিম বুলি ৰুমৰ পৰা ওলাই গৈছিল গৈ থাকোতে আল্লাহ তাআলাৰ হুকুম হয় দুইজন মানুহে কাজিয়া কৰি আছিল তলোৱাৰ হাতত লৈ দুজন মানুহে কাজিয়া কৰি থাকাত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেওঁলোকৰ মীমাংসা যেতিয়া কৰি দিয়ে এই সমস্যাৰ সমাধান যেতিয়া কৰি দিয়ে এইখিনি জামেলাৰ ভিতৰত পৰি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সবে কদৰৰ তাৰিখটো পাহৰি গল আল্লাহ তাআলাই পাহৰাই দিলে যদি তাৰিখটো খাটাং তাৰিখটো নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ দিলে হয় আল্লাহ তাআলাৰ পক্ষৰ পৰা যদি মেইন তাৰিখটো কৈ দিলে হয় তেতিয়া সেই ৰাতিয়ে মানুহে ইবাদত কৰিলে হয় বাকি ৰাতিসমূহ ইবাদত নকৰিলে হয় কিন্তু আল্লাহ তাআলাৰ হুকুম হয় যাতে বান্দাই এই বেজুৰ ৰাতিসমূহত 5টা ৰাতি যাতে বেছি বেছিকৈ ইবাদত কৰে 21 23 25 27 আৰু 29 ইয়াৰে যিকোনো এটা ৰাতিত হ'ব পাৰে আৰু বেছিভাগ উলামা সকলৰ ৰায় হৈছে তেওঁলোকৰ তৰজি হৈছে 27 ৰমজানৰ ৰাতি আম্মাজান আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু আনহা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছিল ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মোৰ জীৱনত যদি মই লাইলাতুল কদৰ পাও তেন্তে মই কি আমল কৰিম কি দুআ পঢ়িম আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা শিকাই দিছিল হে আয়েশা তুমি পঢ়িবা আল্লাহুম্মা ইন্নাকা আফুউন কারীম তুহিব্বুল আফওয়া ফাআফু আন্নী আল্লাহুম্মা ইন্নাকা আফুউন কারীম তুহিব্বুল আফওয়া ফাআফু আন্নী এই দোয়া আমি রমজানৰ আখিৰ আশাৰাৰ প্ৰতিদিন ৰাতি যেতিয়াই মনত পৰে এই দোয়া আমি বেছি বেছি কৰি পঢ়িব লাগে আল্লাহ ৰাব্বুল আলামিন আমাৰ জীৱনৰ গুনাহ কাটাবোৰ মাফ কৰি দিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল এই ৰাতিৰ ইমানেই ফজিলত হয় আল্লাহ তাআলা আকৌ কয় তানাজ্জালুল মালাইকাতু ওয়াৰ রূহু ফিহা বিইজনি রাব্বিহিম মিন কুল্লি আমর সালামুন হিয়া হাত্তা মাতলাইল ফাজর
ফাজর শবে কদরের রাতি আল্লাহ তাআলার ফেরেশতা সকল রূহুল আমিন খুদ জিবরাইল আলাইহিস সালাম এই জমিনত অবতীর্ণ হয় আল্লাহু আকবার আর যি সকল বান্দা বান্দিয়ে আল্লাহর ইবাদত কৰি থাকে কোনোবাই দোয়া কৰি আছে কোনোবাই তাসবিহ পঢ়ি আছে কোনোবাই নামাজ পঢ়ি আছে কোনোবাই কোরআনৰ তিলাওয়াত কৰি আছে যি সকল আল্লাহৰ বান্দা বান্দি আল্লাহৰ ইবাদত কৰি আছে সেই সকল বান্দা বান্দিৰ কাৰণে আল্লাহৰ ফেৰেশতা সকলে দোয়া ইস্তিগফাৰ কৰি থাকে তেওঁলোকৰ সালামতিৰ কাৰণে তেওঁলোকৰ জীৱনৰ শান্তিৰ কাৰণে আল্লাহৰ ফেৰেশতা সকলে গোটেই ৰাতি দোয়া ইস্তিগফাৰ কৰি থাকে গোটেই ৰাতি দোয়া কৰে ফজৰৰ অক্তলৈকে সালামুন হিয়া হাত্তা মাতলাইল ফাজর যেতিয়ালৈকে ফজৰৰ অক্ত আৰম্ভ হৈ নাযায় আল্লাহৰ ফেৰেশতা সকলে এই ৰাতি ইবাদত কৰা বান্দা বান্দি সকলৰ কাৰণে দোয়া ইস্তিগফাৰ কৰি থাকে সুবহানাল্লাহ আপুনি আল্লাহৰ ওচৰত দোয়া কৰি আছে আপোনাৰ দোৱাৰ লগে লগে যদি ফেৰেশতাৰ আমিন আহি যায় ফেৰেশতাই যদি আপোনাৰ দোৱাৰ লগে লগে কয় ইয়া আল্লাহ কবুল কৰা আল্লাহ তাআলাই লগে লগে কবুল কৰিব কিয়নো ফেৰেশতা সকল মাসুম হয় সেই কারণে এই রাতি গোটেই রাতি আমি আল্লাহর ইবাদত কৰিব লাগে আৰু আখিৰে আশাৰাৰ বেজুৰ ৰাতি প্ৰত্যেক ৰাতি 21ৰ 23ৰ 25ৰ 27ৰ আৰু 29ৰ বেজুৰ প্ৰতি ৰাতিয়ে আমি ইবাদত কৰিব লাগে প্ৰত্যেক ৰাতিয়ে আমি নফল নামাজসমূহ বেছি বেছিকৈ পঢ়িব লাগে বিশেষকৈ আমাৰ উলামা সকলে যেহেতুকে 27 ৰমজানৰ ৰাতি তৰজি দিছে সেই কাৰণে আমি বিশেষকৈ সেই ৰাতি গোটেই ৰাতি আমি ইবাদত কৰিম আৰু বাকি যিমান বেজুৰ ৰাতি আছে সেই ৰাতিসমূহ 2-4 রাকাত 6 রাকাত করে জিমান পারো নফল নামাজ পড়িম তাসবিহাত সমূহ জিমান পারো পড়িম কিন্তু গোটেই রাতে আমি হার পাই আল্লাহর ইবাদত করিম 27 রমজানের রাতি গোটেই রাতে আমি ইবাদত করিম আর সেই সকল খুব ভাগ্যবান হয় যি সকল নেকি আখিরে আশারাত রমজানের আখিরে আশারাত ইতিকাফ করে ইতিকাফ করিলে ফাইনালি তেও শবে কদর পাবই কারণ এই বেজৰ 5টা ৰাতিৰ ভিতৰত যিকোনো এটা ৰাতিত শবে কদৰ হ'বই পাৰে গতিকে যি সকলে ইতিকাফ কৰে তেওঁলোকৰ পৰা আমি দোয়া লব লাগে আমি প্ৰত্যেকজনে পাৰিলে ৰমজানৰ আখিৰে আশাৰাৰ বেজৰ ৰাতিসমূহত বেছি বেছিকৈ আল্লাহৰ ইবাদত কৰিব লাগে এই ৰাতে আপুনি কেনেকৈ ইবাদত কৰিব নামাজ কেনেকৈ পঢ়িব নামাজৰ সম্পূৰ্ণ নিয়ম কানুন এতিয়া মই আপোনাক কৈ দিম আপুনি শবে কদৰ নামাজ পঢ়াৰ আগতে যেতিয়া ইশাৰৰ আজান হয় ইশাৰৰ আজান হৈ যোৱাৰ লগে লগে পুৰুষসকল ওযু কৰি মছজিদলৈ গুচি যাব আমাৰ মহিলা মাফুনি সকলে ধুনিয়াকৈ ওযু কৰি যায় নামাজ পাৰি লৈ থিয় হৈ যাব আৰু প্ৰথমতে ইশাৰৰ 4 রাকাত সুন্নত নামাজ পঢ়িব ইশাৰৰ ফরজ নামাজৰ আগত যি 4 রাকাত সুন্নত নামাজ পঢ়া হয় এই সুন্নত নামাজক সুন্নতে জায়দা বা সুন্নতে গায়ৰ মুআক্কাদা বুলি কোৱা হয় এই নামাজ নপঢ়িলেও গুনাহ হয় কিন্তু পঢ়িব বহুত সওয়াব আছে ৰমজানৰ মাহ হয় ফজিলতপূৰ্ণ মাহ এইফালে শবে কদৰৰ ৰাতি গতিকে আপুনি এই নামাজ পঢ়িব 4 রাকাত সুন্নত নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 রাকাতি সালাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ নিয়ত কৰিব আৰু যদি আৰবিত নোৱাৰে অসমীয়াত নিজৰ ভাষাত এনেকৈ নিয়ত কৰিব মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 4 রাকাত সুন্নত নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰিলে হৈ যাব আৰু মনত ৰাখিব 4 রাকাত সুন্নত নামাজৰ প্ৰত্যেক ৰাকাততে সূরা ফাতিহা পঢ়াৰ পিছত অন্য সূরা মিলাব লাগিব ইয়াৰ পিছত 4 রাকাত ফরজ নামাজ আপুনি পঢ়িব লাগিব ইশাৰৰ 4 রাকাত ফরজ নামাজ নিয়ত আপুনি এনেকৈ কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 রাকাতি সালাতিল ইশা ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার অসমীয়াত হলে এনেকৈ কব মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 4 রাকাত ফরজ নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰিলে হৈ যাব ফরজ 4 রাকাত নামাজ পঢ়াৰ পিছত 2 রাকাত সুন্নত হয় সুন্নতে মুআক্কাদা এই সুন্নত পঢ়িবই লাগিব নপঢ়িলে গুনাহ হ'ব এই সুন্নত নামাজৰ নিয়ত এনেকৈ কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার নিজৰ ভাষাত এনেকৈ কব মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 2 রাকাত সুন্নত নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ 2 রাকাত নামাজ পঢ়িব আৰু 2 রাকাততে সূরা ফাতিহাৰ পিছত অন্য সূরা আপুনি মিলাব লাগিব ইয়াৰ পিছত আকৌ 2 রাকাত নফল নামাজ আছে ইশাৰৰ সুন্নত 2 রাকাতৰ পিছত 2 রাকাত নফল নামাজ আছে এই নফল পঢ়িলে সব আছে নপঢ়িলে তো কোনো গুনাহ নহয় আপুনি নিয়ত এনেকৈ কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল ইশা নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার আৰবিত নোৱাৰিলে অসমীয়াত সিধা সিধা এনেকৈ কৈ দিব মই আল্লাহৰ ওয়াস্তে 2 রাকাত ইশাৰৰ নফল নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰি ইয়াতে 12 রাকাত নামাজ আপোনাৰ হৈ যাব
4 রাকাত সুন্নত 4 রাকাত ফরজ আর 2 রাকাত সুন্নত 2 রাকাত নফল মোট 12 রাকাত নামাজ ইয়াতে হৈ যায় ইয়াৰ পিছত তাৰাবিৰ নামাজ আপুনি পঢ়িব তাৰাবিৰ 20 রাকাত নামাজ পঢ়িব তাৰাবিৰ 20 ৰাকাত নামাজ ইজমা উম্মতৰ পৰা সাবিত আছে সেই কাৰণে আপুনি 20 ৰাকাত তাৰাবিৰ নামাজ পঢ়ি লব তাৰাবিৰ নামাজৰ নিয়তটো মই কৈ দিছো হয়তো বহুতেই পাহৰি যাব পাৰে তাৰাবিৰ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিত তারাবিহ সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ নিয়ত কৰি 2 রাকাত কৰি নিয়ত কৰি আপুনি 20 রাকাত নামাজ পঢ়িব লাগিব আৰু 4 রাকাতৰ মুৰে মুৰে তাৰাবিৰ নামাজৰ 4 রাকাতৰ মুৰে মুৰে কোন দুআটো পঢ়িব লাগে এই দুআটো মই প্ৰথমতে কৈ দিও ইয়াৰ পিছত কদৰৰ নামাজ পঢ়োতে 4 রাকাতৰ মুৰে মুৰে কোন কোন দুআ পঢ়িব সেইখিনিও কৈ দিম তাৰাবিৰ নামাজৰ 4 রাকাতৰ মুৰে মুৰে যি দুআটি পঢ়িব হেয়া হৈছে সুবহানাল্লাহিল মালিকিল কুদ্দুস سبحان ذي الملك والملكوت سبحان ذي العزة والعظمة والقدرة والهيبة والكبرياء والجبروت سبحان الملك الحي الذي لا ينام ولا يموت أبدا أبدا سبوح قدوس ربنا ورب الملائكة والروح তারাবির নামাজৰ 4 রাকাতৰ মুৰে মুৰে এই দোয়া পঢ়িব লাগে যদি এই দোয়া আপুনি নোৱাৰে সুবহানাল্লাহ পঢ়ি থাকিলে হ'ব বা সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার এইটো যদি আপুনি 3 বাৰ পঢ়ে তথাপিও হৈ যাব কোনো কথা নাই এনেকৈ আপোনাৰ 20 রাকাত নামাজ যেতিয়া হৈ যায় বিতি নামাজটো আপুনি থৈ দিব তাৰাবিৰ নামাজৰ শেষত মুখতাসাৰ অলপমান মুনাজাত কৰি ল'ব তাৰাবিৰ নামাজৰ মুনাজাতটো যদি আপুনি নাজানে অসমীয়াত নিজৰ ভাষাত আপুনি কান্দি কান্দি আল্লাহৰ ওচৰত অলপমান দোয়া কৰিব অলপ মুনাজাত কৰিব তাৰ পিছত বিতি নামাজটো থৈ দিব আৰু কদৰৰ নামাজ কমপক্ষে 12 রাকাত নামাজ আপুনি পঢ়িব ওলি আউলিয়া সকলে বুজুৰ্গ সকলে এই ৰাতি 1000 রাকাত লৈকে নামাজ পঢ়িছিল গতিকে আপুনি কমপক্ষে 12 রাকাত নামাজ আপুনি পঢ়িব 2 রাকাতৰ নিয়ত কৰি 12 রাকাত নামাজ আপুনি পঢ়িব সবে কদৰৰ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতি লাইলাতুল কদরি নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ নিয়ত কৰিব আৰু যদি আৰবিত নোৱাৰে অসমীয়াত এনেকৈ ক'ব মই আল্লাহৰ ওয়াস্তে সবে কদৰৰ 2 রাকাত নফল নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰিলে হৈ যাব আৰু যি কোনো সূৰা দি আপুনি এই নামাজ পঢ়িব পাৰিব যি কোনো সূৰা আপোনাৰ মুখস্থ আছে সেই সূৰা দি আপুনি 2 রাকাত কৰি 12 রাকাত কমপক্ষে নামাজ পঢ়িব যেতিয়া আপোনাৰ 2 রাকাত কৰি 4 রাকাত নামাজ যেতিয়া হৈ যায় 4 রাকাত নামাজ পঢ়াৰ পিছত আপুনি 100 বাৰ দুৰুদ শৰীফ পঢ়িব যি কোনো দুৰুদ শৰীফ আপোনাৰ মুখস্থ আছে 100 বাৰ দুৰুদ শৰীফ পঢ়িব সৰু দুৰুদ শৰীফ এটা মই কৈ দিছো সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 100 বাৰ আপুনি পঢ়িলে আকৌ 100 বাৰ সুবহানাল্লাহ 100 বাৰ পঢ়িলে 100 বাৰ আলহামদুলিল্লাহ পঢ়িলে 100 বাৰ আল্লাহু আকবার পঢ়িলে আকৌ 100 বাৰ ইস্তিগফাৰ পঢ়িলে আস্তাগফিৰুল্লাহ তাৰ পিছত আল্লাহ তাআলাৰ যিকোনো সিফাতি নাম এটা নামৰ আপুনি 100 বাৰ জিকিৰ কৰিলে ইয়া ৰহমানু ইয়া আল্লাহ ইয়া গফফাৰু ইয়া আল্লাহ ইয়া সত্তাৰু ইয়া আল্লাহ ইয়া রাজ্জাক ইয়া আল্লাহ আল্লাহ তাআলাৰ যিকোনো সিফাতি নাম আপোনাৰ মুখস্থ আছে সেই নামৰ 100 বাৰ আপুনি জিকিৰ কৰিলে অলপমান নামাজ পঢ়িব 4 রাকাত নামাজ পঢ়ি অলপমান জিৰণি লৈ বহি অলপমান ইস্তিগফাৰ পঢ়িব দোয়া পঢ়িব যিখিনি মই কৈ দিলো এনেকৈ তাৰ পিছত আকৌ 4 রাকাত নামাজ পঢ়িব কেতিয়াবা কোৰানৰ তিলাওয়াত কৰিব কেতিয়াবা আপুনি ঘূৰি ফুৰি থাকি জিকিৰ কৰিব এই ৰাতিটো ইবাদত কৰি কটাব আল্লাহ তাআলাই আপোনাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব আপুনি 4 রাকাতৰ মুৰে মুৰেও দোয়া কৰিব পাৰে অলপ পিছে দোয়া কৰিলে ভাল হয় এই ৰাতি যেহেতুকে বৰকতময় ফজিলতপূৰ্ণ ৰাতি হয় আৰু দোয়া হৈছে ইবাদতৰ মগজু আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় আদ-দুআ মুখুল ইবাদা দোয়া ইবাদতৰ মগজু আমি যদি বেছি কৈ আল্লাহৰ ওচৰত দোয়া কৰো আল্লাহ তাআলা ৰাজি আৰু খুশি হৈ যায় আল্লাহ তাআলাই ভাল পায় বান্দাই যিমানে আল্লাহৰ ওচৰত দোয়া কৰে যিমানে বিচাৰে আল্লাহ তাআলা খুশ হৈ যায় সেই কাৰণে আপুনি বেছি কৈ দোয়া কৰিব অলপ পিছে দোয়া কৰিব আৰু গুটেই শেষত আল্লাহ তাআলাৰ ওচৰত হাত তুলি কান্দি আল্লাহৰ ওচৰত দোয়া কৰিব আল্লাহ তাআলাই সকলো ভাষা বুজি পায় আপোনাৰ নিজৰ ভাষাতে আপুনি দোয়া কৰিব যদি আৰবিত মনকুলা দোয়া আপোনাৰ জানা আছে কোৰানৰ পৰা হাদিসৰ পৰা যিবোৰ দোয়া মনকুলা আছে এনেকুৱা দোয়া যদি আপোনাৰ মুখস্থ আছে আপুনি দোয়া কৰিব আল্লাহ তাআলাই আপোনাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব
দোয়া কৰাৰ আৰম্ভণিত আপুনি দুৰুদ শৰীফ পঢ়ি ল'ব দোৱাৰ আৰম্ভণিত দুৰুদ শৰীফ পঢ়িলে সেই দোৱা কবুলিয়াতৰ আশা বেছি থাকে আপুনি দোৱাৰ আৰম্ভণিত দুৰুদ শৰীফ পঢ়িব মাজত দুৰুদ শৰীফ পঢ়িব আৰু শেষত দুৰুদ শৰীফ পঢ়িব তেতিয়া আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনৰ সকলো গুনাহ কাটা মাফ কৰি দিব আল্লাহ তাআলা আমাক সকলোকে সবে কদৰৰ ৰাতি বেছি বেছিকৈ ইবাদত কৰাৰ তৌফিক দান কৰক বিশেষকৈ ৰমজানৰ আখিৰ আশাৰৰ প্ৰত্যেক ৰাতি আল্লাহৰ ইবাদত কৰাৰ তৌফিক দান কৰক আমি সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু